ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰিৰ ঘটনা। নৱবৰ্ষৰ দ্বিতীয় দিনটোতে অৰ্থাৎ মঙলবাৰে ডিব্ৰুগড়ৰ গংগাপুৰত ৰাইজে উত্তম মাধ্যম দি হাতলিতে ধৰিলে এটা চোৰক। চহৰখনৰ গংগাপুৰৰ সাগৰ স্মৃতি স্কুলস্থিত মাঠপাৰাত এটা চোৰক কৰায়ত্ব কৰি স্থানীয় ৰাইজে আৰক্ষীক গতাই দিয়ে। এই চোৰটোক মানুহ এঘৰত লুকাই থকা অৱস্থাত ৰাইজে উদ্ধাৰ কৰি ধৰি বান্ধি প্ৰশ্ন সোধাত নিজকে চোৰ বুলি স্বীকাৰ কৰাৰ লগতে তাৰ লগত সংগ দিয়া বাকী দুটা চোৰ পলাই সাৰিছে বুলি কোৱাৰ লগতে স্থানীয় ৰাইজে ধৰি বান্ধি চোৰটোক আৰক্ষীৰ হাতত গতাই দিয়ে। উল্লেখযোগ্য যে পূৰ্বেও উক্ত ঠাইত এই চাৰিজনীয়া চোৰৰ দলে এঘৰত চুৰিকাণ্ড সংঘটিত কৰি ধন সোণ বাচন বৰ্তন লৈ উঠা হৈছিল। এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছিল যদিও কাকো কৰায়ত্ব কৰিবলৈ সক্ষম নহল আৰক্ষী। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, দিন দুপৰতে এইদৰে চুৰিৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। সাধাৰণ জনতাক কিদৰে নিৰাপত্তা দিবলৈ সক্ষম হ'ব আৰক্ষী, নে এইদৰে সময় পাৰ হ'ব? এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষীয়ে কি ক'লে শুনোৱা হওক। দুই দিন আগত চাওক আপুনি 4টা-5টা মিলি ইয়াত চুৰ কৰিছে। না 4টা-5টা মিলি চুৰি কৰিছে। তুমি এজাহাতিয়া পুলিচে কোৱাৰ্ট কৰিব জেললৈ পঠাব। দুদিনৰ পিছত ওলাই আহে, এমাহৰ পিছত ওলাই আহে, পুলিচৰ কিবা আছে নেকি? নহয়, তেতিয়াহ'লে আপোনাৰ এইটো আমাৰ সেইটো ক'ত? 2 দিন আগত 4জনী ইয়াৰ পৰা ধৰিছে বুলি ক'ত আজিলৈকে খবৰে কৰা নাই। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য।